আজি ইংৰাজী 14/2024 তাৰিখে যোৰহাটত অনুষ্ঠিত এক বিশেষ অৱস্থাত আমাৰ সংখ্যাৰ যিসকল সদস্য ইতিমধ্যে স্বৰ্গগামী হ'ল তেখেতসকল যথাক্ৰমে একৰাম বৰা, বিদ্যাশ্বৰ বৰুৱা তেখেতসকলৰ প্ৰতি আজিৰ সভাই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে 1 মিনিট সময় প্ৰাৰ্থনা জনাই তেখেতসকলৰ গভীৰ আত্মাৰ শান্তি কামনা কৰে। সম্মানীয় অতিথি মোহাম্মদ আনিসুজ্জামান ডাঙৰীয়া, উপস্থিত সভাপতি ভূপেশীয়া ঐতিহাসিক সেয়েহে আমি পৰৱৰ্তী অৱস্থাৰ লগত খাপ খুৱাই ভোট গণতি কৰিবলৈ বিষয়া কৰ্মচাৰীসকলক আলসলনি কৰি আহিছে আৰু 1960 চনত চাকৰিয়ালসকলক হেড অফ ডিপাৰ্টমেণ্ট ষ্টেটাছ দিয়া হয়। 1973 চনত গাণনিক বিষয়া সেই বছৰে দ্বিতীয় ভাগত সচিব তথা ভৱিষ্যত নীতি আয়ুক্ত, উপ ভৱিষ্যত নীতি আয়ুক্ত আৰু সহকাৰী ভৱিষ্যত নীতি আয়ুক্ত হ'ল। কিছু বছৰৰ পাছতে অতিৰিক্ত ভৱিষ্যত নীতি আয়ুক্ত পদ সৃষ্টি। এইদৰে এই অনুষ্ঠানত ৰূপালী জয়ন্তী বৰ্ষ 1980 চনত 300 প্ৰায় 12টা চাকৰিয়াল হৈছিল আৰু সোণালী বৰ্ষ জয়ন্তী বৰ্ষ 2005 চনত এই প্ৰতিষ্ঠানত বিত্তীয় প্ৰতিষ্ঠান কৰিছিল। প্ৰায় 460জন চাকৰিয়াল আছিল। বৰ্তমান অৱস্থাত মুঠ চাকৰিয়াল কিমান তাৰ তথ্য অৱশ্যে দিব পৰা নাযায়। এই চিন্তা আৰু আঁচনি আমাৰ বিভিন্ন সদস্যসকলে নিজৰ লিখনিৰে
জড়িত হৈ স্মৃতি গ্ৰন্থসমূহ প্ৰকাশ কৰি এই অধিৱেশনলৈ আমাৰ পেঞ্চনাৰ সদস্যসকলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে সহায় সহযোগিতা আগবঢ়াইছে। আমি তেখেতসকলৰ প্ৰতি কৃতজ্ঞ। অতিথিবৃন্দ, আমি আমাৰ হিয়া ভৰা অভিনন্দন আৰু ধন্যবাদ যাচিছোঁ। আমাৰ সমূহ 12 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশনলৈ অহা আমাৰ প্ৰতিনিধিবৰ্গলৈ আমাৰ আন্তৰিক অভিনন্দন যাচিছোঁ। আমি স্বাগতম জনাইছোঁ আৰু সকলোকে হৃদয়েৰে আদৰিছোঁ। ধন্যবাদ। বছৰ উদ্ভৱ আমি মই লিখি সেইটো আকৌ ৰেকমেণ্ড কৰে ভুলটো স্বীকাৰ কৰিছোঁ। ঠিক তেনেকৈ এখন ষ্টেটমেণ্ট আহিলে জ'নেল অফিচবিলাকত বা ফাংচনৰ অফিচবিলাকত পেঞ্চনাৰবিলাকৰ কেতিয়াবা অসুবিধা হ'লে চাবলৈ সুবিধা এটা হয়। সেইটো এটা হেৰি কৰিব লাগে। আৰু মোৰ বিশেষ ক'বলগীয়া নাই। মই এতিয়া লাহে লাহে আৰু মেইনলি এটা কথা হৈছে যে আমাৰ মেডিকেলৰ ডাঙৰ এটা সমস্যা আহিছে যে মেডিকেলৰ আপোনালোকে আজি ফাইনেল এটা ৰিভিউ জনাই দিয়ক। আজি যি ফাইনেল ৰিভিউ হ'ব আমি নেক্সট আমাৰ যিটো আহিব আগবাঢ়ি যাব আৰু এই স্কুটিং উদ্যোগ কৰা হ'ব। উদ্যোগ কৰা হ'লে কিবা মানে আমি কণ্ডিশ্যন ৰাখিম নেকি এনেই উদ্যোগ কৰি এইটো লৈ আমি অসম চাহ বাগিচা ভৱিষ্যত নিধি আৰু বৃত্তি নিধি আঁচনি পেঞ্চনাৰ সন্থাৰ এয়া 12 সংখ্যক দ্বিবাৰ্ষিক অধিৱেশন। আমাৰ এই অধিৱেশন অসমৰ বিভিন্ন জিলা সদৰ ঠাইত অনুষ্ঠিত হৈ আহিছে। এইবাৰ আমি যোৰহাটৰ এই অধিৱেশন অনুষ্ঠিত কৰিবলৈ লৈছোঁ আৰু ইতিমধ্যে আমাৰ এই অনুষ্ঠানলৈ এই অধিৱেশনলৈ অসমৰ বিভিন্ন প্ৰান্তৰ গুৱাহাটী, তেজপুৰ, শিলচৰ, গোলাঘাট, তেজপুৰ আদিৰ প্ৰতিনিধিসকল আহিছে। মূলতঃ আমাৰ এই সন্থাৰ উদ্দেশ্য আমি একত্ৰিত হোৱা। আমাৰ সৰহসংখ্যক পেঞ্চনাৰ প্ৰায় 70-80 ঊৰ্ধত আছে আৰু তেখেতসকলক আমি সঘনাই লগ পোৱাৰ এটা সৌভাগ্য নাথাকে। আমি এইটো এটা আমাৰ সুবিধা, অধিৱেশনত আমি সকলোকে লগ পাওঁ আৰু আমাৰ যিখিনি আমাৰ দাবী দাবাজ বুলি মই নকওঁ, আমাৰ পেঞ্চনাৰসকলৰ কিছু সুবিধা অসুবিধা আছে। আমাৰ এই কৰ্তৃপক্ষৰ লগত আমি সেইবিলাক আলোচনা কৰাৰ আমাৰ এটা মাহল আমি ইয়াত বিচাৰি পাওঁ বা বিচাৰিবলৈ চেষ্টা কৰোঁ। আমি পেঞ্চনাৰ সন্থাৰ তেনেকুৱা কোনো দাবী দাবাজ আছে বুলি আমি নাভাবোঁ। তথাপিতো আমি আশা কৰোঁ আমাৰ যিবিলাক মৰগীয়া বানচ বা পেঞ্চন, চিকিৎসা বানচ প্ৰধানকৈ আমাৰ চিকিৎসা বানক আমি অথৰিটিৰ পৰা সময়মতে আমি পোৱা আমি আশা কৰোঁ। দ্বিতীয়তে দেখা গৈছে আমাৰ পেঞ্চনাৰসকল প্ৰায় অৱসৰ লোৱাৰ পিছত তেখেতসকলৰ বেমাৰ আজাৰো যথেষ্ট আছে দেখা যায় আৰু সেইবিলাকৰ যিবিলাক আমাৰ চিকিৎসাৰ ব্যয় হয়, সেই ব্যয়বিলাক আমি যেতিয়া অথৰিটিৰ ওচৰত দাখিল কৰোঁ, অথৰিটিয়ে সেইখিনি আমাৰ কিছু কৰ্তন কৰে। আমি যিমানখিনি পাবলগীয়া সিমানখিনি আমাক নিদিয়ে। সেইবিলাকে আমি আজি অধিৱেশনৰ আলোচনা আমি কৰোঁ বা আলোচনা কৰাৰ আমাৰ এটা থল আমি বিচাৰোঁ, যাতে আমি অথৰিটিক সেইখিনি আমি ক'ব পাৰোঁ যে আমাৰ যিখিনি দাবী, বিশেষকৈ আমাৰ চিকিৎসাৰ ক্ষেত্ৰত আমি অলপ অসুবিধা পাই আহিছোঁ, সেইখিনি যাতে আমাক সোনকালে দিয়ে। আজি অধিৱেশনত আমি তেনেকুৱা এটা প্ৰস্তাৱ গ্ৰহণ কৰিম বুলি সিদ্ধান্ত লৈছোঁ। ইতিমধ্যে আমি এই 12 সংখ্যক যোৰহাট অধিৱেশনত আমাৰ পেঞ্চনাৰ সন্থাৰ এই পোনপ্ৰথমবাৰৰ বাবে আমি এখন স্মৃতি গ্ৰন্থ আজি আমি প্ৰকাশ কৰিছোঁ। এইখনতে আমাৰ উন্মোচন হ'ব আৰু আজি আৰু এটা বিশেষ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। এয়া হ'ল আমাৰ পেঞ্চনাৰসকল আটাইতকৈ যিসকল বয়োজ্যেষ্ঠ পেঞ্চনাৰ আছে তেখেতসকলক আমি সম্বৰ্ধনা অনুষ্ঠান এটা ৰাখিছিলোঁ। ইতিমধ্যে আমি 2জন পেঞ্চনাৰ, শ্ৰীমতী মাখনী শইকীয়া, তেখেত 90ৰ ঊৰ্ধত, আৰু শ্ৰীযুত ধীৰেন বৰা ডাঙৰীয়া, তেখেতো 85 বছৰ ঊৰ্ধত। আমি তেখেতক ইতিমধ্যে সম্বৰ্ধনা জনাইছোঁ আৰু স্মৃতি গ্ৰন্থ আমি ইতিমধ্যে আমি উন্মোচন কৰিবলৈ